সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, দিনৰ 12:11 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, শেষ ৰাতি 4:30 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30:16। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰী গণ হ'ব, বৰাহৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 4:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:37 পৰা 1:56। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 1:56 পৰা 2:33। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টো এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি মনত সিদ্ধান্ত লোৱাত অকণমান খেলি মেলি হ'ব পাৰে। কোনটো সিদ্ধান্ত ল'ব, কোনটো সিদ্ধান্ত নল'ব, তেনে ক্ষেত্ৰত দুধুৰ মুধুৰত হয়তো পৰিব পাৰে। গতিকে আনৰ উপদেশ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে যাত্ৰা কৰিলে আজিৰ দিনটোত আপোনাৰ ভাগৰ কিছু অনুভৱ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও খৰচ বঢ়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। পুৰণা চিনাকি ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বিশেষকৈ পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱা দিনটোত পৰিলক্ষিত হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা আপোনাক ক'ব পাৰে। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সফলতা খুব ওচৰ চাপি আহি আছে। গতিকে আজিৰ দিনটোত আপুনি অকণমান কষ্ট চেষ্টা কৰি থাকক, কিয়নো কম দিনৰ ভিতৰত আপোনাৰ সফলতাৰ পথ আপুনি বিচাৰি পাব। বন্ধুৰ সৈতে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ক্ষেত্ৰত যদি আপোনাৰ অভ্যাস আছে তেতিয়া ক্ষেত্ৰত আপোনাৰ খৰচ বঢ়াৰ সম্ভাৱনাও প্ৰবল আছে। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। আজি ঘৰত কোনো আলহী নতুবা সম্বন্ধীয় ব্যক্তি হঠাৎ আগমন হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যদি কিবা পৰিকল্পনা কৰি থৈ দিছে পূৰ্বৰ পৰা কৰিম বুলি, অকণমান সাল সলনিও কৰিবলগীয়া হোৱা দেখা যাব। সাহিত্য সেৱাত বিশেষ এওঁলোকৰ ৰুচি থাকিব। পঢ়া শুনাটো আগ্ৰহ ধাউতি আজিৰ দিনটোত বৃদ্ধি পাব। লক্ষ্য কৰিলে সকলো দিশত মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজিৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত অকণমান ভাগৰ যেন অনুভৱ হৈ আছিল, কামৰ বোজা বাঢ়িছিল, আজি সেই কামৰ বোজাবোৰ অকণমান কম হ'ব, ভাগৰবোৰো কিছু দূৰ হ'ব। কিন্তু
আজি এওঁলোকে সমস্যাবোৰৰ স্থায়ী সমাধান বিচাৰি পাব। লগতে ঘৰৰ পৰা ক'ৰবাত যদি থাকি আপুনি পঢ়া শুনা কৰে, চাকৰি বাকৰি কৰে, তেতিয়াহ'লে এওঁলোকৰ ধন খৰচ হোৱাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান সময়ৰো অপব্যৱহাৰ হ'ব পাৰে, কিয়নো কৰিবলগীয়া কাম বাদ দি এওঁলোকে কৰিব নলগীয়া কামত ব্যস্ত থকা দেখা যাব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালত আজি হাই কাজিয়াৰ পৰিমাণ নোহোৱা হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে কিবা হয়তো নজনা কথা আপোনাৰ পৰা শিকিব বিচাৰিব পৰা দেখা যাব। কিন্তু যদি আপুনি ব্যৱসায় বাণিজ্যত আনৰ সৈতে লগ হৈ ব্যৱসায় কৰে, তেতিয়াহ'লে তেনে ব্যৱসায় আপোনাক নতুন দিশত উন্নতি দিব, নতুনকৈ তেনে ব্যৱসায় আপোনাক লাভ দিব। আজি কিতাপ কানি পঢ়াৰো আপোনাৰ ইচ্ছা যাব, বিশেষকৈ বাহিৰা কিতাপ, নতুন কিতাপ পঢ়িবলৈ ইচ্ছা যোৱা এই বিশেষী ব্যক্তিসকলৰ দেখা যাব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অত্যন্ত শুভদায়ক। আৰু কোনো পুৰণি বন্ধুৰ আগমন হোৱাও আজি দিনটোত আপোনাৰ পৰিলক্ষিত হ'ব। বাকী অৱশ্যে সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আশাবোৰ অকণমান বৃদ্ধি পাব। লগতে সকলোকে সোনকালে বিশ্বাস কৰি নল'ব, কিয়নো কোনোবা ব্যক্তি আপোনাৰ হয়তো সেই বিশ্বাস নাৰাখিব পাৰে। আজি নতুন পথৰ মুকলি হ'ব, নতুন কিবা খবৰ প্ৰাপ্তিৰ দিনটোত সম্ভাৱনা দেখা গৈছে। আৰু আপুনি নজনাকৈয়ে হয়তো আপোনাৰ একাউণ্টত কোনোবাই পইচা দিব পাৰে, নতুবা নজনাকৈয়ে আকস্মিকভাৱে ধন আপোনাৰ হাতত অহাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত দিনটো সিমান শুভ নহয়। পৰিয়ালৰ কোনোবাৰ সৈতে হয়তো মতভেদ আপোনাৰ দিনটোত হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যি এবাৰ কৰিম বুলি ভাবে সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। মনত জেদ ভাৱ আজি বৃদ্ধি পাব। আজি নতুন নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোত দেখা গৈছে, বিশেষকৈ প্ৰেম সম্বন্ধত আজি নতুনত্ব আহিব। কঠোৰ পৰিশ্ৰমে আপোনাক কৰ্মক্ষেত্ৰত আজি শুভ ফল দিব, গতিকে পৰিশ্ৰম কৰি থাকক, নিশ্চয় কৰ্মক্ষেত্ৰত আজি আপুনি ভাল ফল লাভ কৰিব। দিনটোৰ সন্ধিয়াৰ সময়খিনি, গোটেই দিনটোৰ ভিতৰতে আপোনাৰ সন্ধিয়াৰ সময়খিনি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে আজি পাৰ হ'ব। কিন্তু ঘৰত আপুনি কিবা নহয় কিবা পৰিৱৰ্তন কৰিব লাগিব। একেটা কামতে লাগি থকাৰ বিপৰীতে এওঁলোকে 2টা বা 3টা কামত আজি ব্যস্ত থাকিব লাগিব। কিন্তু এওঁলোকৰ প্ৰতিভাবোৰ আজি বৃদ্ধি পাব, নতুন নতুন প্ৰতিভা এওঁলোকৰ বৃদ্ধি পাব। বিদ্যাত আজি সন্ধিয়াৰ সময়ত পঢ়া শুনাত মন একেবাৰে নাথাকিব, বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি পজিটিভ কামত অংশগ্ৰহণ কৰি থকা দিনটোত দেখা যাব। আজি নতুন প্ৰেমত সঁহাৰি লাভ কৰিব, গতিকে প্ৰেমত নতুনত্বৰ যোগ আজি দেখা যাব পাৰে। আজি বিপৰীত লিংগৰ সহায়ত আপোনাৰ আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি কোনোবা শিশুৰ সৈতে দিনটোৰ বেছি সময় আপুনি অতিবাহিত কৰিব লাগিব, গতিকে নিজতকৈ সৰু ব্যক্তিৰ সৈতে আপুনি সময় পাৰ কৰা দেখা যাব। কিন্তু প্ৰিয়জনক কিবা কৰিম বুলি যদি আপুনি প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি ৰখাৰ হয়তো সময় নাপাবও পাৰে, গতিকে প্ৰতিশ্ৰুতি পৰালৈ নিদিব, নহ'লে হয়তো পিছত আপোনাৰ এই বিপদ হ'ব পাৰে। আজি নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছাও যোৱা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ। ছাত্ৰ ছাত্ৰীসকলে আজি কাম বন কৰিবলৈ অকণমান এলাহ কৰা দেখা যাব, কিয়নো পঢ়িবলৈ হয়তো এওঁলোকৰ এলাহ ভাৱ আজি উপজিব পাৰে। কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ। আজি বিবাহিতসকলেও প্ৰিয়জনৰ পৰা কিবা কথা শিকিব পাৰিব। আজি দূৰৰ আলহী আপোনাৰ ঘৰলৈ আগমন হোৱা পৰিলক্ষিত হ'ব। মনত কিন্তু এওঁলোকৰ নতুন কিবা কাম কৰাৰ নতুন চিন্তাধাৰা এওঁলোকৰ মনলৈ সঘনাই আজি আহি থাকিব। বিদ্যাত আজি নিজৰ বিষয়তকৈ আনৰ বিষয়হে অধ্যয়ন কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি দিনটোত নিজৰ স্বাস্থ্য আৰু নিজৰ সৌন্দৰ্যৰ প্ৰতি কিছু বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰি থকা দেখা যাব। ধন কিন্তু আপোনাৰ অহা যোৱা কৰি থাকিব। কিছু ধন হাতলৈ আহিব, কিছু ধন আজিৰ দিনটোত খৰচ হোৱাও দেখা যাব। আজি ঘৰৰ সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা আপুনি সুখ সমৃদ্ধি লাভ কৰিব। সম্বন্ধীয় ব্যক্তিয়ে এনে কিবা ভাল কাম কৰিব, যি ভাল কাম কৰাৰ বাবে আপোনাৰো কিছু গৌৰৱ অনুভৱ হ'ব। কিন্তু নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দিনটোত দেখা গৈছে। কৰ্মক্ষেত্ৰত সহকৰ্মী নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি কিবা কাম শিকিব পাৰিব নতুবা জানিব পাৰিব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে জীৱনসংগীৰ কিবা কামত আপুনি খৰচ কৰিব লাগিব। কিন্তু এবাৰ যি ভাবে সেই কাম বনবোৰ এওঁলোকে কৰিহে এৰা দেখা যাব। গতিকে দায়িত্ব খুব সুন্দৰভাৱে পালন কৰা দেখা যাব সিংহ ৰাশি ব্যক্তিসকলে। মনত আজি কিবা নতুন কাম আৰম্ভ কৰাৰ ইচ্ছা যাব। বিশেষকৈ দিনটোত নতুনকৈ শুভাৰম্ভ কৰাৰ এওঁলোকৰ ইচ্ছা পৰিলক্ষিত হ'ব। বিদ্যাত আজি একেটা বিষয়ত এওঁলোকে গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। গতিকে কথাবোৰ ভালদৰে শিকিব আৰু জানিবলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি দায়িত্ব যথেষ্ট বাঢ়িব। আপুনি ঘৰৰে হওক, কৰ্মক্ষেত্ৰৰে হওক, পঢ়া শুনাৰে হওক, আপুনি আজি দায়িত্ব লৈ কাম বনবোৰ কৰিব লাগিব। ধন সম্বন্ধীয় যদি সমস্যা চলি আছিল, সন্ধিয়াৰ ভাগত সেই সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়াৰ ভাগত, দিনটোৰ শেষৰ ভাগত আপোনাৰ ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি বন্ধুৰ পৰা আপুনি যিমান সহায় পাম বুলি ভাবিছিল, সিমান সহায় অৱশ্যে আপুনি লাভ নকৰিব। নিজৰ কাম বনবোৰ নিজেই কৰিব লাগিব। আৰু এই ৰাশি ব্যক্তিসকলৰ হয়তো সহজ সৰল স্বভাৱৰ কোনোবাই আজি লাভ ল'ব বিচাৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি আপোনাৰ কামৰ বোজাও বৃদ্ধি পাব। কিন্তু একেটা কাম একাগ্ৰভাৱে কৰাত তেওঁলোকৰ হয়তো ইচ্ছা নাথাকিব পাৰে। কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। একাগ্ৰতা অকণমান কমিব। কিবা কথাই হঠাৎ খঙৰ মাত্ৰাও আপোনাৰ বঢ়াব পাৰে। গতিকে হঠাৎ খং ৰাগুৱাই এই কন্যা ৰাশি ব্যক্তিসকলৰ আজি বাঢ়িব পাৰে। জীৱন সংগীয়ে আজি আপোনাক মনৰ কিবা কথা আপোনাক আজি খুলি ক'ব। লগতে মানসিকভাৱেও এই ৰাশি ব্যক্তিসকল আজি খুব সুস্থ সবল থকা দেখা যাব। বৰ বিশেষ চিন্তা এওঁলোকৰ নাথাকে। ভৱিষ্যতৰ চিন্তা এওঁলোকে বৰ বিশেষ নকৰে। আজিৰ দিনটোৰ বিষয়েহে এওঁলোকে কথাবোৰ ভাবি আগবঢ়া দেখা যাব। বিদ্যাত আজি শিক্ষাগুৰুৰ সম্পূৰ্ণ ছাপোৰ্ট থাকিব। শিক্ষাগুৰুৱে সম্পূৰ্ণ আপোনাক আজি শিক্ষাৰ ক্ষেত্ৰত ছাপোৰ্ট কৰিব। খোৱা লোৱাৰ ক্ষেত্ৰত কিন্তু যিকোনো বস্তু খাবলৈ আপোনাৰ ইচ্ছা নাযায়। খুব সুস্বাদু ভোজনহে গ্ৰহণ কৰাৰ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলক আজি দুধুৰ ভাৱত পৰা দেখা যাব। গতিকে সিদ্ধান্তবোৰ লোৱাত অকণমান খেলি মেলি হ'ব পাৰে। কি সিদ্ধান্ত ল'ব, কি নল'ব, তেনেধৰণৰ সমস্যাই দেখা দিব পাৰে। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহিব। খৰচ অদৰকাৰী ক্ষেত্ৰত বৃদ্ধিৰো আজি সম্ভাৱনা দেখা গৈছে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ অৱশ্যে সম্ভাৱনা আছে। গতিকে ক'ৰবাত কোনোবা ক্ষেত্ৰত আপুনি আজি নিমন্ত্ৰণ নিশ্চয় লাভ কৰিব। আজি আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। গতিকে মনত নতুন আশাৰ উদয় হ'ব। প্ৰেম সম্বন্ধত আজি প্ৰিয়জনৰ কিবা কথা আপুনি শুনিবও লাগিব। কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনৰ আজি নিৰীক্ষণ কৰিব কোনোবা ব্যক্তিয়ে। গতিকে অকণমান কাম বনবোৰ কৰাত দায়িত্বপূৰ্ণভাৱে কৰাৰ চেষ্টা কৰক। আজি কিন্তু কমকৈ কথা বতৰা কোৱাৰ চেষ্টা কৰিব। বেছিকৈ কথা ক'লে আপোনাৰ কথাত কোনোবাই বেয়া পাব পাৰে, নতুবা সেই কথা বতৰাই আপোনাক সমস্যাত পেলাব পাৰে। গতিকে যিমান পাৰে কমকৈ কথা কোৱাটো ভাল হ'ব।
টিভি মোবাইলত প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ অতিবাহিত হ'ব। গতিকে কৰিবলগীয়া কিবা কামো আপোনাৰ আজি পিছ পৰি ৰ'ব পাৰে যদি আপুনি টিভি মোবাইলত কিছু ব্যস্ত থাকে। বিবাহিতসকলৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি বিগত দিনৰ কিবা ভুল শুধৰণি হ'ব। গতিকে লক্ষ্য কৰিলে আজি শুদ্ধতা অহা দেখা যাব। আজি হাঁহি ধেমালিৰ মাজেৰে দিনটোৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। বিশেষকৈ সন্ধিয়া সময়খিনি আপোনাৰ আনন্দ ফূৰ্তি আজি বৃদ্ধি পাব। পঢ়া শুনাটো আজি কিছু মন দিব পাৰিব। আপুনি ৰাতিপুৱাৰ ভাগত অৱশ্যে পঢ়াত মনোযোগ অকণমান কম থাকিব, কিন্তু যেনেদৰে দিনটো আগবাঢ়ি গৈ থাকিব এওঁলোকৰ পঢ়া শুনাটো তেনেদৰে মন দি যোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব। আজিৰ দিনটোত শাৰীৰিক সুস্থতা বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আজি কিন্তু আপুনি নাভাবিলেও কোনো আলহী সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আগমন হ'ব, যাৰ বাবে আপোনাৰ খৰচ পাতিও কিছু বৃদ্ধি পাব। আজি কৰিবলগীয়া কিবা কাম হয়তো অহাকালি নতুবা তাৰ পিছলৈকেও এৰি থ'বলগীয়া হ'ব পাৰে। কিন্তু শিশুৱে আপোনাক আজি ক'ৰবাত হয়তো খৰচ কৰাব পাৰে। গতিকে শিশুৰ পৰা খৰচ আজি বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কৰা আজি দেখা যাব। ব্যৱসায় বাণিজ্যত আজি লাভ আনন্দৰ পূৰ্ণ সম্ভাৱনা আছে। যি ব্যৱসায় কৰিব সেই ব্যৱসায়ত আপোনাৰ মন কিছু উৎসাহিত হৈ থাকিব। সৰু সুৰা যাত্ৰাও দিনটোত হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে একান্তভাৱেহে থাকিব বিচাৰিব। অকণমান সমাজৰ পৰা ভিৰ থকা ঠাইৰ পৰা কিছু আঁতৰত অকলে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। জীৱনসংগীয়ে আজি উচিত কিছু যত্ন ল'ব। গতিকে প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আজি থাকিব। পঢ়াত কিন্তু মনোযোগ কমিব। পঢ়িবলৈ বহিলে হয়তো বেলেগ কিবা চিন্তাই এওঁলোকৰ পঢ়াৰ পৰা একাগ্ৰতা কিছু কম হোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস প্ৰবল বাঢ়িব। আজিৰ দিনটোত সাহস, কৰ্মদক্ষতা, আত্মবিশ্বাস বৃদ্ধিৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি ধন আপোনাৰ ক'ৰবাত ধাৰ্মিক ক্ষেত্ৰত খৰচ হ'ব। অৱশ্যে ক'ৰবাত ধন খৰচ কৰিও এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি লাভ কৰা দেখা যাব। আজি ভাল কথাও এওঁলোকে শিকিব পাৰিব। অৱশ্যে দায়িত্ব অকণমান বাঢ়িব। আপুনি য'লৈকে নাযাওক কিয় আজি দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কোনোবা ব্যক্তিয়ে অকণমান আপোনাক অৱশ্যে আমনি কৰিব পাৰে। আনৰ পৰা আমনি প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত নিজৰ ক্ষমতা আৰু দক্ষতাবোৰ এওঁলোকৰ বৃদ্ধি পাব। গতিকে কৰ্মত এওঁলোকৰ কামৰ ক্ষমতা, কামৰ দক্ষতাবোৰ বৃদ্ধি পাব। লগতে যি পৰিকল্পনা কৰে সেই পৰিকল্পনাবোৰ এওঁলোকে সময়ৰ মূৰে মূৰে সলনি কৰিবলগীয়াও দিনটোত হ'ব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ কোনোবা প্ৰিয় মিত্ৰৰ আগমন হোৱা দেখা যাব। বিবাহিতসকলেও মনৰ কথাবোৰ ইজনে সিজনৰ সৈতে শ্বেয়াৰ কৰিব। লগতে আত্মীয় ব্যক্তিৰো আজি সঁহাৰি লাভ কৰিব। আত্মীয় ব্যক্তিও আপোনাক আজি ছাপোৰ্ট কৰিব। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে একেটা বিষয়ত গভীৰভাৱে অধ্যয়ন কৰিব লাগিব, কিয়নো পূৰ্বতে পঢ়ি অহা বিষয়বোৰো আপোনাৰ সিমান স্পষ্ট হোৱা নাই। গতিকে আজিও হয়তো সেই বিষয়বোৰত স্পষ্টতা ল'বলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ আজি কিছু যত্ন ৰখাটো ভাল হ'ব। নহ'লে স্বাস্থ্যত সৌন্দৰ্যত কিছু দুৰ্বলতা আহিব পাৰে। কিন্তু মনত সকাৰাত্মক চিন্তাৰ আজি উদয় হ'ব। বিগত দিনত চলি থকা নিগেটিভ চিন্তাবোৰ আজি আপোনাৰ মনৰ পৰা দূৰ হ'ব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে কিবা শুভ সংবাদ প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোৰ ভিতৰত দেখা পোৱা গৈছে। কিন্তু আনক প্ৰতিশ্ৰুতি নিদিব, কিয়নো প্ৰতিশ্ৰুতি দি হয়তো আপুনি সময় নাপাব পাৰে।
কিবা কথা পাহৰাৰ সম্ভাৱনাও আজি দেখা গৈছে। গতিকে কিবা কথা আপুনি পাহৰিব পাৰে দিনটোৰ ভিতৰত। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নতুন প্ৰেম সম্বন্ধত আজি লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে কোনোবা ব্যক্তিৰ সৈতে হয়তো সম্বন্ধ নতুনভাৱে গঢ়িব পাৰে। দীঘলীয়াভাৱে যদি ক'ৰবাত যাত্ৰা কৰিম বুলি বহুদিনৰ পৰা ভাবি আছে, সেই ভাবি থকা মনৰ আশাবোৰো আজি পূৰণ হ'ব। আজি অকণমান চেষ্টাই সফলতা তেওঁলোকৰ বিশেষ সহায় কৰিব। গতিকে চেষ্টা আৰু কষ্ট কৰি থাকক। কম কষ্টৰ মূৰতে এওঁলোকে আজি সফলতা লাভ কৰিব। কিন্তু অকণমান এলাহ ভাবো বাঢ়িব পাৰে। কাম বন কৰিবলৈ ইচ্ছা দিনটোৰ ৰাতিপুৱাৰ ভাগতে আজি কম হ'ব। গতিকে এলাহ ভাৱ আজি বৃদ্ধি পাব। বিদ্যাত কিন্তু এওঁলোকে আজি নতুন কথা জানিব আৰু শিকিব পাৰিব। গতিকে নতুন নতুন কথা জনাৰ শিকাৰ আজি ইচ্ছা মনলৈ আহি থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি লৰা ঢপৰাৰ মাজেৰে পাৰ হ'ব। গতিকে খুব কাম বনবোৰো আপুনি খৰতকীয়াকৈ কৰিবলগীয়া হোৱা দেখা যাব। আজি ৰাজহুৱা কামতো অংশগ্ৰহণ কৰিব লাগিব, নতুবা ৰাজহুৱা কামত আপুনি আজি কাম বনো কৰিবলগীয়া হ'ব পাৰে। পুৰণাভাৱে যদি ক'ৰবাত আপুনি ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰত লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত আপোনাৰ আজি লাভৰ পৰিমাণ বৃদ্ধি পাব। সন্ধিয়া আজি কষ্ট অকণমান কৰিব লাগিব। গতিকে দিনটোৰ ভাগত আপোনাৰ সন্ধিয়াৰ সময়খিনিত আপোনাৰ কষ্ট বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ পুৰণা কথাবোৰ আজি ভাবি থকা পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্যত আনৰ উপদেশে আপোনাক বিশেষ সফলতা আজি দিয়া দেখা যাব। আজি কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যি ভাবি আছে, সেই ভাবি থকা মনৰ আশাবোৰো পূৰ্ণ হ'ব। কিন্তু আজি পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰা মনোযোগ অকণমান কমিব। পঢ়িব বহিলেই হয়তো এওঁলোকৰ বিভিন্ন কামে বিভিন্ন কথাই পঢ়াৰ পৰা এওঁলোকক মন বেলেগ দিশে লৈ যোৱা দেখা যাব। কিন্তু বাকী সকলো দিশত শুভ। দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সুস্বাদু ভোজন ক'ৰবাত নহয় ক'ৰবাত গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি মাতৃৰ ছাপোৰ্ট থাকিব। আপোনাৰ সকলো কামত সকলো কথাত মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত আজি শিশুৰ দৰে কিছু ব্যক্তিত্ব আহিব। গতিকে শিশুৱে যি কৰি ভাল পায় আপোনাৰো হয়তো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ ইচ্ছা যাব। বাকী যদি আপোনাৰ সা সম্পত্তি আছে, সেই সা সম্পত্তিৰ ফালৰ পৰা লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আজি ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাৰ লাভ হ'ব। গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ আজি নাথাকে, মেনেজ হ'ব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিৰো আপুনি সহায় লাভ কৰিব। কিন্তু কোনোবা ব্যক্তি আপোনাৰ কিবা পৰীক্ষা দিনটোত ল'ব পাৰে। গতিকে সতৰ্ক থাকিব। প্ৰেম সম্বন্ধত আজি সঁচা প্ৰেম আপুনি লাভ কৰিব। কিন্তু কাৰোবাক কিবা প্ৰতিশ্ৰুতি দি হয়তো আপুনি সেই প্ৰতিশ্ৰুতি ৰাখিব সময় নাপাব পাৰে। গতিকে যিমান পাৰে প্ৰতিশ্ৰুতি নিদিব। এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীয়ে আপোনাক কিবা আকস্মিক উপহাৰ নতুবা আকস্মিক কিবা ছাৰপ্ৰাইজ দিয়া দেখা যাব। আজি সকলো কামত পৰিৱৰ্তন আহিব। আপোনাৰ কৰ্মতে হওক পঢ়া শুনাতে হওক আজি পৰিৱৰ্তন আহিব। কাম বনবোৰো এওঁলোকে কিছু সময় এটা কাম কিছু সময় অন্য এটা কাম কৰা দেখা যাব। আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো ঠিক একেদৰে কিছু সময় এটা বিষয় আৰু কিছু সময় অন্য এটা বিষয় অধ্যয়ন কৰা দেখা যাব। গতিকে মাজে সময়ে এওঁলোকৰ মাজত পৰিৱৰ্তন আহি থাকিব। ঘৰত আজি আপুনি নজনাকৈ কোনোবা আলহীৰে আগমনে খৰচ অকণমান বঢ়াব। বাকী এই ৰাশিৰ ব্যক্তিসকল সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব আজিৰ বাবে ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।